হাই বন্ধুসকল, আশা কৰো আপোনালোক যথেষ্ট ভালে আছে। বন্ধুসকল, নাৰিকেল তেল প্ৰয়োগ কৰিলে এই 6টা আচৰিত স্বাস্থ্য উপকাৰিতা হ'ব পাৰে। 1 নম্বৰ, ছালত লুব্ৰিকেশ্যন প্ৰদান কৰে। যদি আপোনাৰ গা ধোৱাৰ পিছত দামী ময়শ্চাৰাইজাৰ, বডি ক্ৰীম বা বডি লোচন ব্যৱহাৰ কৰাৰ অভ্যাস আছে, তেন্তে নাৰিকেল তেলেও আপোনাৰ সেই কামখিনি কৰি দিব পাৰে। এইটো আপোনাৰ কম খৰচতেই হ'ব পাৰে। আপোনাৰ নাৰিকেল তেলে ছালত লুব্ৰিকেশ্যন প্ৰদান কৰিব। 2 নম্বৰ, ছালৰ সমস্যাৰ পৰা সকাহ প্ৰদান কৰে। যদি শৰীৰৰ কোনো অংশত সংক্ৰমণ বা খজুৱতিৰ সমস্যা হয়, তেন্তে কৰ্পূৰ নাৰিকেল তেলৰ লগত মিহলাই বাথৰুমত ৰাখক। প্ৰতিদিনে গা ধোৱাৰ পিছত সংশ্লিষ্ট ঠাইত লগালে ছালৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। 3 নম্বৰ, দাগ, বিৰক্তি, ফুলা আঁতৰাই পেলাওক। যদি আপুনি আণ্ডাৰৱেৰৰ ফলত হোৱা দাগ, বিৰক্তি, ফুলা আৰু খজুৱতিৰ বাবে অসুবিধা পায়, তেন্তে নাৰিকেল তেল আৰু কৰ্পূৰ এই মিশ্ৰণটো আপোনাৰ বাবে অতি উপকাৰী। 4 নম্বৰ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা কৰে। মুখ পৰিষ্কাৰ কৰাৰ বাবে, বিশেষকৈ মেকআপ আঁতৰোৱাৰ বাবে যিকোনো পৰিষ্কাৰক গাখীৰতকৈ নাৰিকেল তেল ভাল। কপা নাৰিকেল তেলত টিচু লগাই মুখখন পৰিষ্কাৰ কৰক, বা প্ৰথমে মুখত তেল লগাই তাৰপিছত কপাহেৰে পৰিষ্কাৰ কৰক। 5 নম্বৰ, চুলি আঁতৰোৱাৰ বাবে বিকল্প। চুলি আঁতৰোৱাৰ বাবে নাৰিকেল তেল এক উত্তম বিকল্প। চুলি আঁতৰোৱাৰ আগতে নাৰিকেল তেলেৰে মালিচ কৰিলে আপোনাৰ ছালখন কোমল আৰু মসৃণ হ'ব পাৰে, কিন্তু এই পদ্ধতি ৱাক্সিঙৰ ক্ষেত্ৰত ফলপ্ৰসূ নহ'বও পাৰে। সদায় মনত ৰাখিব, নিৰাময় প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।